মঞ্চ উপবিষ্ট সম্মানীয় নাহরকটিয়া কলেজের অধ্যক্ষ ডক্টর জহিরুল ইসলাম তোমাদের উপস্থিত তথা নাহরকটিয়া ম্যাক্সিমি পুলিশ চন্দ্র মেমোরিয়া আমার মাঝে উপস্থিত ভগবতী ডিব্রুগড় জেলা ছাত্র সংস্থা শ্রী জ্যোতি বরঠাকুর আমার মাঝে উপস্থিত ছাত্র কার্যনির্বাহক সম্পাদক সৌরজ্যোতি বর্ধন সাধারণ সম্পাদক ডিব্রুগড় জেলা বিজীবন গগৈ ডিব্রুগড় জেলা ছাত্র সংস্থা আরবাস আহমেদ আমার মাজত উপস্থিত বিভিন্ন স্কুলৰ পৰা আমাৰ শিক্ষক মহোদয়সকল আমাৰ অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই বেছি সময় নলওঁ ক্লাছ 3 মিনিটে কথা পাতিম আপোনালোকক বহুত গৰম লাগিছে তো এনেকুৱা প্ৰথমে মই আমাৰ আঞ্চলিক ছাত্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান এটাত মোক আমন্ত্ৰণ কৰাৰ কাৰণে তো এই অভিনন্দন শিক্ষাৰ ক্ষেত্ৰত যিবিলাক ছাত্ৰ ছাত্ৰী কৃতি অৰ্জন কৰিছে তো আমি জানিব লাগিব ছাত্ৰ ছাত্ৰীসকলে যে শিক্ষানো কি শিক্ষা আমি যদি ভাল রেজাল্ট কৰোঁ কোনোবাই ভাবে যে শিক্ষাটো কি তো শিক্ষাৰ বহুত ডেফিনেশ্যন আছে সংজ্ঞা আছে কিন্তু মহাত্মা গান্ধীয়ে যিটো কৈছে সেই হিচাপত তাৰ ভাষা শিক্ষাটো এনে ধৰণৰ যে by education I mean growing out the best in children and men body mind and spirit তো তেখেতৰ মতে শিক্ষাটো হ'ল বডি মাইণ্ড এণ্ড স্পিৰিট মানে বডি মাইণ্ড আৰু স্পিৰিট ডেভেলপমেণ্টৰ শিক্ষা তো বডি মানে আমি কি বুজিলোঁ যে ফিজিকেল ডেভেলপমেণ্ট তো স্বাস্থ্য হেল্থ ইজ ৱেল মানি ইজ নট ৱেল তো আগৰ শিক্ষিত হ'লেও আমি স্বাস্থ্য যতন কৰিব লাগে আগৰ আমাৰ দিহিঙীয়াবিলাকে কৈছে স্বাস্থ্যৰ কথা কৈছে মই আকৌ কৈছোঁ যে ফিজিকেল ডেভেলপমেণ্ট এজন ডাঙৰ শিক্ষিত মানুহ এজন বিৰাট বেমাৰ ইঞ্জিনিয়াৰ এজন বেছি সময় কি কৰি থাকিব নোৱাৰে তাৰ শিক্ষাটো কামত নাহিব ডক্টৰ এজন 5 মিনিট কি হৈ থাকিব নোৱাৰে তেওঁ ডাঙৰ ডক্টৰ তেনেহ'লে কি ফিজিকেল ইমান তেওঁ বেমাৰী তেওঁ যে অপাৰেশ্যনে কৰিব নোৱাৰে তো আমি কি ফাৰ্ষ্ট মহাত্মা গান্ধীৰ মতে আমি হেল্থৰ কেয়াৰ ল'ব লাগিব তো মই লক্ষ্য কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক মই উপদেশ দিওঁ তোমালোকে যাতে নিচা নকৰা হেল্থৰ কেয়াৰ লোৱা মই আৰু এটা বস্তু মানে ক'বলৈ অলপ বেয়া লাগিছে আমাৰ যেনেকুৱা বিভিন্ন মাৰ্কেট আছে টাউন আছে তাত দেখিছোঁ গাখীৰৰ বজাৰ আছে নাহৰকটীয়াত মানে গাখীৰৰ বজাৰ মই দেখা নাই তো আমি হেল্থৰ কেয়াৰ ল'ব খোৱা বস্তুত আমি তাহলে চাব লাগিব গাখীৰ খাব লাগিব তো গাখীৰৰ প্ৰডাকশ্যন আৰু মই অসমৰ বেলেগখিনিত গৈ মই দেখিছোঁ নাহৰকটীয়া পুখুৰী সংখ্যা কম অসমৰ বিভিন্ন ঠাইত পুখুৰীৰ সংখ্যা কম তো ইয়াত ভাল বস্তু মানে কি আমি গাখীৰ খাই স্বাস্থ্য যতন আমি গাখীৰ খাব লাগিব আমি মানে আৰ্টিফিচিয়েল গাখীৰ নাখায় অৰিজিনেল গাখীৰে খাব লাগিব তেতিয়া আমাৰ স্বাস্থ্য যতন কৰিব লাগে আৰু নিচা জাতীয় বস্তু যাতে তোমালোকে অলপৰ টাচ নকৰা এদিন যদি টেষ্ট কৰা সেইটোৱে নিচাত পৰিণত হয় তো দ্বিতীয় কথা হ'ল বডি মাইণ্ড মেণ্টেল ডেভেলপমেণ্ট
যেনেকুৱা তোমালোকে ভাল ৰিজাল্ট কৰিছা তো এই যিটো এডুকেশ্যন যিটো টিচিং প্ৰচেছ এডুকেশ্যন এক্সামিনেশ্যন ৰিজাল্ট মই কৈছোঁ আগত যি ৰিজাল্ট হ'লে হ'ল যিটো ভৱিষ্যতত তুমি পৰীক্ষা দিবা সেইটো ৰিজাল্ট ভাল হ'ব লাগে তো এডুকেশ্যনৰ ক্ষেত্ৰত মই লক্ষ্য কৰিছোঁ 1 to 10 লৈকে ইয়াত ধুনীয়া চলিছে হায়াৰ এডুকেশ্যনৰ পিছত অসমতকৈ আমাৰ জয়পুৰ শিক্ষাখণ্ড এইটো ডাঙৰ এলেকা পপুলিয়াৰ পৰা একদম দিহিলৈকে তো নাহৰকটীয়া ডাঙৰ এটা এলেকা ইয়াত হায়াৰ এডুকেশ্যনৰ অভাৱ মই অনুভৱ কৰিছোঁ ইয়াত সায়েন্স কলেজ কম এটা সায়েন্স কলেজ নাহৰকটীয়া সায়েন্স হায়াৰ ছেকেণ্ডেৰী নাহৰকটীয়া হায়াৰ ছেকেণ্ডেৰী সায়েন্স আছে আৰু এইবাৰ তিনিখন কলেজত সায়েন্স খুলিছে তো আমাৰ নাহৰকটীয়া অঞ্চলত মই দেখিছোঁ সায়েন্সত পঢ়া ষ্টুডেণ্ট একেবাৰে কম দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে বিজ্ঞান শাখাত পঢ়িবলৈ সুবিধা কম পায় আৰু টকা বা আৰ্থিকভাৱে অলপ ধনী চহকী মানুহৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকে বাহিৰত সায়েন্স পঢ়িবলৈ যায় ডিব্ৰুগড় বা গুৱাহাটী বা এইফালে যায় কিন্তু আজি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যেনেকৈ আমি চৰকাৰী স্কুলত যাৰ পঢ়াৰ কোনো চিন্তাই নাই তাহাঁতক আমি পঢ়াইছোঁ স্কুলত অহাৰ কথাই নাভাবে মা দেউতা তাহাঁতক পঢ়াইছোঁ ঠিক তেনেকুৱা ঘৰৰ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকত ভাল ৰিজাল্ট কৰে তেওঁ সায়েন্স ক'ত পঢ়িব আমি লক্ষ্য কৰিছোঁ আৰু কি সৰু সৰু যিবিলাক টাউন আছে এৰিয়া আছে অসমত তাত বোলে 20 জন মান মেডিকেলত চান্স পাইছে ইঞ্জিনিয়াৰিঙত 10 জন 20 জন পাইছে এটা ফিগাৰ আমি পাওঁ এইখিনি ইমানখিনি পাইছে 3 বছৰ আগত আজমল সুপাৰ কোৰ্টৰ পৰা 52 জন এমবিবিএছ চান্স পালে তাৰপিছত 120 জন এইবাৰ শুনিছোঁ বিৰাট ফিগাৰ এমবিবিএছ চান্স পালে তো এইবাৰৰ ডিষ্ট্ৰিক্টত ইমান চান্স পোৱা নাই আজমল ইনষ্টিটিউটৰ পৰা চান্স পাইছে মেডিকেলত তো ইহঁতে কষ্ট কৰিছে চান্স পাইছে তো এই সুবিধাটো আমাৰ নাহৰকটীয়া অঞ্চলত নাই ইয়াত আমি নাহৰকটীয়াত আমি হিচাপ উলিয়াব পৰা নাই বা এইটো আমি জানিবলৈ ইচ্ছা কৰা নাই যে ইয়াৰ পৰা মেডিকেল কিমান পাল দুই এজনটো পাবই ইমান জনসংখ্যা কিন্তু আমি টিকাটো ওলাব নাই যে 20 জন পাইছে 3খনৰ পৰা 40 জন পাইছে 10 জন পাইছে কিবা এটা সংখ্যা এটা আমি গম নাপাওঁ সেইকাৰণে একাডেমিক সাইডৰ মানে মই আমাৰ প্ৰিন্সিপাল মহোদয় আছে আচুল নেতাবৰ্গ আছে তো মই কৈছোঁ হায়াৰ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগে এইকাৰণে বিজ্ঞান শাখাত এজন বাচ্চাই যদি সায়েন্সত পঢ়ে তেওঁ মাল্টিপাৰ্পাছ অপশ্যন থাকে চাকৰি ল'বলৈ তেওঁ যেনেকুৱা ফিজিক্স বা কেমেষ্ট্ৰি তেওঁ এজন সায়েন্স টিচাৰো হ'ব আৰু কেৰাণীও হ'ব পাৰে কিন্তু আৰ্টছৰ এজনে যেনেকুৱা অন্য চাকৰি ওলাল কেমেষ্ট্ৰি বিএছচি পাই যায় কিন্তু আৰ্টছৰ লিমিটেশ্যন থাকে এইটো মাল্টিপাৰ্পাছ নহয় যদিও বহুত অপশ্যন আছে তথাপি সায়েন্সত পঢ়িলে স্কোপটো আজিকালি বহুত বেছি আমি লক্ষ্য কৰিছোঁ যিবিলাক পেইড টিচাৰ এপইণ্টমেণ্ট হয় আজি এচিএছ বিষয়া আছে আমাৰ মাজত আজিকালি কোনো পইচা নালাগে মেডিকেলৰ ভিতৰতে হয় তো ঠিক তেনেকৈ এটা এচিএছ চেণ্টাৰ খুলিব লাগে মই ভাবিছোঁ নাহৰকটীয়া অঞ্চলত এটা এচিএছ ট্ৰেইনিং চেণ্টাৰ মানে সিহঁতক প্ৰিপেৰেশ্যন কৰাৰ কাৰণে এটা ইনষ্টিটিউট খুলিব লাগে পেইড হওক বা আনপেইড হওক এনেধৰণৰ ল'ব লাগে তো এইটো আমাৰ একাডেমিক চাইডত হায়াৰ এডুকেশ্যনত মই অনুভৱ কৰিছোঁ কিছু অভাৱ আছে যেনেকৈ আমি 10লৈকে বাচ্চাক আমি মেট্ৰিকলৈকে প্ৰিপেৰেশ্যন লোৱা হয় এইখিনি অঞ্চলত হায়াৰ এডুকেশ্যনৰ কাৰণে অলপ অভাৱ আছে তো অলপ কেইদিন পিছত ITI হ'ব তো ভকেশ্যনেল এডুকেশ্যন আৰ্টছতো বহুত স্কোপ থাকে MSW একাডেমিক কাউন্সিল এটা একাডেমিক কাউন্সিলৰ হ'ব লাগে বাচ্চা কি ছাবজেক্ট কৰিলে কি স্কোপ পায় যেনেকুৱা ফায়াৰ টেকনলজি JNM ANM নাৰ্ছ তাৰপিছত MBA BBA এনেধৰণৰ কিছুমান স্কোপ থাকে তো লাষ্ট হ'ল স্পিৰিট ডেভেলপমেণ্ট মহাত্মা গান্ধীৰ মতে বডি মাইণ্ড এণ্ড স্পিৰিট হ'ল স্পিৰিচুৱেল ডেভেলপমেণ্ট য'ত নেকি ৰিলিজিয়াছ টিচিং থাকে কেৰেক্টাৰ বিহেভিয়াৰ পাৰ্চনেলিটি এইবিলাক ডেভেলপ হ'ব লাগে তো আমি যদি যেনেকুৱা কেৰেক্টাৰ লছ হৈছে এবিলিটি লছ এনেকুৱা আমি কথা কওঁ তো বিহেভিয়াৰ এজন অফিচাৰ হওক কিন্তু বিহেভ বহুত বেয়া
শিক্ষাটো মেডিকেল তো আমি শিক্ষকৰ লগত কেনেধৰণে বিহেভ কৰিব লাগে মা দেউতাৰ লগত কেনে চিনিয়ৰৰ লগত কেনেধৰণে বিহেভ কৰিব লাগে এইবিলাক আমি সৰুৰে পৰা শিকিব লাগে তেতিয়াহে আপোনাৰ এডুকেশ্যনটো কমপ্লিট হয় তেনেহ'লে ফিজিকেল ডেভেলপমেণ্ট মেণ্টেল ডেভেলপমেণ্ট আৰু স্পিৰিচুৱেল ডেভেলপমেণ্ট এই তিনিটা ডেভেলপমেণ্ট হ'ল মানে এজন বাচ্চা বা এজন শিশুৱে সম্পূৰ্ণ এডুকেশ্যন পাব লাগে তো এডুকেশ্যনৰ দুটা অবজেক্ট থাকে এটা অবজেক্ট উদ্দেশ্য হ'ল সেলফ ডেভেলপমেণ্ট আৰু নেশ্যনেল ডেভেলপমেণ্ট হ'ল আন এটা নেশ্যনেল ডেভেলপমেণ্ট থাকে তো সেলফ ডেভেলপমেণ্ট হ'ল ওৱান কেন ষ্টেণ্ড অন হিজ অ'ন ফিট মানে যি নিজৰ ভৰিত থিয় দিব পাৰে সেইটোকে এডুকেশ্যন কৰে আৰু নেশ্যনেল ডেভেলপমেণ্ট নেশ্যনেল অবজেক্টটো হ'ল টু মেক দেম এ গুড চিটিজেন তাহাঁতক ভাল নাগৰিক বনোৱাৰ কাৰণে চৰকাৰে বিনামূলীয়া শিক্ষা পাঠদান দিয়ে তো মই বেছি নকওঁ বেছি আৰু বক্তা আছে তো গৰম লাগিছে আপোনালোকে আমনি লাগিব মই এইখিনিয়ে ক'লো জয় আই অসম